নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ। ইয়াত আমি চৰকাৰৰ বিষয়ে পঢ়িম। আহা চাওঁ আমি এই পাঠত কি পাম। কি কৈছে চোৱা, কৈছে মানুহ সমাজপ্ৰিয় প্ৰাণী। অতি প্ৰাচীন কালৰ পৰাই মানুহে সমাজ পাতি বাস কৰি আহিছে। সময়ৰ লগে লগে জনসংখ্যা বাঢ়ি যোৱাত শান্তিপূৰ্ণভাৱে সমাজত বাস কৰাৰ বাবে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৃষ্টি হৈছে। তেনেকুৱা এটি অনুষ্ঠান হ'ল চৰকাৰ। চৰকাৰে দেশ পৰিচালনা কৰে। যিকোনো দেশৰ বাবে চৰকাৰ এটা অপৰিহাৰ্য অংগ। আমাৰ দেশখন চলাবৰ বাবে কি হয়, এটা চৰকাৰৰ প্ৰয়োজন হয়, যি চৰকাৰে আমাৰ দেশখন সুস্থভাৱে পৰিচালনা কৰে। বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল? নেক্সট তলত তোমালোকে কি দিছে চোৱা, কৈছে যে তলৰ বাক্যাংশ কেইটালৈ মন কৰাচোন। কৈছে কেন্দ্ৰীয় চৰকাৰ বৃহৎ আঁচনি ঘোষণা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, কৰোণা তৃতীয় ঢৌ প্ৰতিৰোধৰ বাবে চৰকাৰৰ সতৰ্কতামূলক ব্যৱস্থা, আভ্যন্তৰীণ বুজাবুজিৰ বাবে ভূটানৰ লগত ভাৰত চৰকাৰৰ বহুদফীয়া চুক্তি সম্পাদন, নিত্য প্ৰয়োজনীয় বস্তুৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণে চৰকাৰৰ হস্তক্ষেপ, মাজুলীবাসীৰ সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ বৃহৎ পৰিকল্পনা, দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰৰ অভিলাষী আঁচনি। তাৰপিছত তলত কি দিছে চোৱা, আমি সততে ৰেডিঅ', টেলিভিছন, বাতৰি কাকত আদিত শুনা, দেখা, পঢ়াৰ ওপৰত উল্লেখ কৰা এই বাক্যাংশবোৰ চৰকাৰৰ কাম এটি থুলমূল আভাস নিদিয়েনে বাৰু? অকল এয়াই নহয়, দেশৰ জনসাধাৰণৰ টকা পইচা, শিক্ষা ব্যৱস্থা, যাতায়াতৰ যোগেদি নিৰাপত্তা আদি সকলোৰো নীতি চৰকাৰখনে গ্ৰহণ কৰে। জনসাধাৰণৰ বাবে সুলভ মূল্যৰ সামগ্ৰী যোগান, বিদ্যুৎ যোগান, নিবনুৱা সমস্যা সমাধান, বানপানী প্ৰতিৰোধ আদি কামৰ উপৰি দেশৰ সীমা নিৰ্ধাৰণ, প্ৰতিবেশী দেশৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন আদি সকলো কামৰ দায়িত্ব চৰকাৰে। এতিয়া চৰকাৰে আমাৰ দেশৰ বাবে কি কি কাম কৰে যদি কয়, তোমালোকে ইয়াৰ পৰা এইবিলাক লিখিব পাৰিবা। ঠিক আছে, যে সুলভ মূল্যৰ সামগ্ৰী যোগান, বিদ্যুৎ যোগান, নিবনুৱা সমস্যা সমাধান, তাৰপিছত বানপানী প্ৰতিৰোধৰ ব্যৱস্থা, এইবিলাক কি কৰে, আমাৰ চৰকাৰে কাম কৰে। তাৰপিছত কৈছে চোৱা, যে তোমালোকে বাৰু নাভাবানে যে ইমানবোৰ কাম চৰকাৰে কেনেকৈ কৰে? তোমালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিব যে চৰকাৰে যে কামসমূহ কৰে, ইমান কাম কেনেকৈ কৰে? তোমালোকে জানি লোৱা যে এনেধৰণৰ কামসমূহ সুচাৰুৰূপে চলাবলৈ আমাৰ ভাৰতত থকা কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত কামবোৰ নিয়াৰিকৈ ভগাই দিয়াৰ ব্যৱস্থা আছে। ইয়াৰ ভিতৰত যেনে ৰেল সেৱা, বিমান সেৱা, মুদ্ৰা প্ৰচলন, প্ৰতিবেশী আৰু বিদেশী দেশৰ লগত সম্পৰ্ক ৰক্ষা কৰা আদি গুৰুত্বপূৰ্ণ কামসমূহ কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰে। ৰাজ্য চৰকাৰে নিজৰ ৰাজ্যখনৰ উন্নয়নৰ বাবে ভাষা, সংস্কৃতি, সমাজ কল্যাণ, পৰিয়াল কল্যাণ আৰু শিশু বিকাশ, কৃষি, স্বাস্থ্য আদি কামসমূহ পৰিচালনা কৰে। কিছুমান কাম কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে উমৈহতীয়াকৈ কৰাৰ ব্যৱস্থা আছে। মানে কিছু কাম কেন্দ্ৰীয় চৰকাৰে কৰে, কিছু কাম ৰাজ্যিক চৰকাৰে কৰে। তো এইসমূহ একেলগে চবে মিলিজুলি, দুয়ো চৰকাৰেই আমাৰ দেশৰ কামসমূহ কি কৰে, মিলিজুলি কৰে। বুজি পাইছা? কেন্দ্ৰীয় চৰকাৰেও কৰে, ৰাজ্য চৰকাৰেও কৰে। এতিয়া চোৱা তলত কি দিছে, সম্প্ৰতি 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে ভাৰত এখন বিশাল দেশ। এই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শাসন ব্যৱস্থা দুটা পৰ্যায়ত চৰকাৰ গঠন কৰা হৈছে। কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যত হৈছে ৰাজ্যিক চৰকাৰ। আকৌ স্থানীয় শাসনৰ বাবে গাঁও অঞ্চলত পঞ্চায়ত আৰু নগৰ অঞ্চলৰ বাবে স্থানীয় নিকায়সমূহ গঠন কৰা হৈছে। ঠিক আছে, কেন্দ্ৰত হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যত হৈছে ৰাজ্য চৰকাৰ আৰু নগৰ অঞ্চলৰ বাবে হৈছে কি স্থানীয় নিকায়, মানে কিছুমান স্থানীয় বোৰ্ড গঠন কৰা হৈ থাকে। তাৰপিছত কি কৈছে চোৱা, কৈছে বিভিন্ন প্ৰকাৰৰ চৰকাৰ। এতিয়া বিভিন্ন প্ৰকাৰৰ চৰকাৰ সম্বন্ধে আমি জানিম। কৈছে আমাৰ দেশ ভাৰতৰ নিচিনা পৃথিৱীত আৰু বহু দেশ আছে। এই দেশবোৰ প্ৰত্যেকৰে নিজা নিজা চৰকাৰ আছে। এতিয়া কথা হ'ল, সকলো দেশৰ চৰকাৰ একেধৰণে নে বেলেগ বেলেগ? আগতে উল্লেখ কৰা হৈছে যে দেশ পৰিচালনাৰ বাবে চৰকাৰ গঠন কৰা হয়। নিশ্চয়, তো আমাৰ পৃথিৱীত আৰুতো দেশ আছে, সেই দেশসমূহতো পৰিচালনা হৈ আছে, হয়নে? সেই দেশসমূহ কোনে পৰিচালনা কৰে? নিশ্চয় তাতো এটা চৰকাৰ আছে। তো সেইটোনো কি, আমি ইয়াত এতিয়া পঢ়িম। কৈছে আগতে উল্লেখ কৰা হৈছে যে দেশ পৰিচালনাৰ বাবে চৰকাৰ গঠন কৰা হয়, কিন্তু চৰকাৰ গঠন হোৱাটো আজিৰ কথা নহয়। বহু পুৰণি কালৰ পৰাই বিভিন্ন দেশত বিভিন্ন চৰকাৰ গঠন হৈ আহিছে। এইখিনিতে আমি চৰকাৰ কেইটামান প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম, যেনে গণতন্ত্ৰ, ৰাজতন্ত্ৰ, একনায়ত্ববাদ আৰু সমাজতন্ত্ৰ। ঠিক আছে, এতিয়া গণতন্ত্ৰ কি? আমাৰ ভাৰত হৈছে এখন গণতান্ত্ৰিক দেশ। এতিয়া আমাৰ দেশত গণতান্ত্ৰিক চৰকাৰ কিদৰে পৰিচালনা কৰা হয় তাক জানিবলৈ মণিমালা বাইদেউহঁতৰ গাঁৱলৈ যাওঁ ব'লা। আজি মণিমালা বাইদেউহঁতৰ গাঁৱত উদুলি মুদুলি পৰিৱেশ। পুৱাৰ পৰা ওচৰৰ বিদ্যালয় ভোটকেন্দ্ৰ পুৰুষ মহিলা শাৰী পাতিছেহি। এতিয়া কি কৈছে, জনসংখ্যাৰ ভিত্তিত ভাৰতক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হিচাপে জনা যায়।
তাৰপিছত কি কৈছে ইয়াত অলপ কথোপকথন দিছে। তো তোমালোকক কৈছে কথোপকথনটো পঢ়ি ল'বা। কৈছে যে চোৱা, ওপৰৰ কথোপকথনৰ পৰা তোমালোকে জানি লোৱা যে ভাৰতত গণতান্ত্ৰিক চৰকাৰ আছে। ইয়াত পুৰুষ আৰু মহিলাৰ ভোটৰ মূল্য সমান। জনসাধাৰণে নিৰ্বাচন কৰা প্ৰতিনিধিসকলে চৰকাৰ গঠন কৰে। 18 বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকে ভোট দিয়াৰ অধিকাৰ আছে। তোমালোকে জানেনে যে এটা সময়ত পৃথিৱীৰ বহু দেশত মহিলা আৰু দুখীয়া মানুহক নিৰ্বাচন অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। ঠিক আছে। তাৰপিছত কৈছে যিসকল ব্যক্তিৰ সম্পত্তি আৰু শিক্ষা আছিল তেওঁলোকেহে ভোটদান অধিকাৰ আছিল। কিন্তু আজিকালি সেইটো নাই। আজিকালি 18 বছৰ হ'লেই সকলোৱে ভোটদান কৰিব পাৰে। মহিলা, দুখীয়া, সম্পত্তিহীন আৰু অশিক্ষিত লোকক ভোট দিবলৈ দিয়া হোৱা নাছিল। কেইজনমান ব্যক্তিয়েহে দেশৰ ৰীতি নীতি প্ৰস্তুত কৰি দেশৰ শাসন কৰাৰ সুবিধা পাইছিল। স্বাধীন হোৱাৰ আগতে আমাৰ ভাৰততো অতি কম সংখ্যক লোকেহে ভোটদানৰ অনুমতি পাইছিল। মহাত্মা গান্ধীকে আদি কৰি কেইবাজনো আগশাৰীৰ বিশিষ্ট ব্যক্তিয়ে এনেধৰণৰ ব্যৱস্থা প্ৰতিবাদ কৰিছিল। বৰ্তমান ভাৰতত 18 বছৰ বয়স হ'লে ভোট দিয়াৰ অধিকাৰ পায়। জনসাধাৰণে এটা নিৰ্দিষ্ট সময়ৰ বাবে প্ৰতিনিধিসকলক নিৰ্বাচিত কৰে। সেই প্ৰতিনিধিসকলক জনসাধাৰণৰ ওপৰত নিৰ্ভৰশীল। এতিয়া নেক্সট আহিল ৰাজতন্ত্ৰ। ৰাজতন্ত্ৰ মানে ৰজাই যিটো শাসন কৰিব। ৰাজতন্ত্ৰ বা ৰাজতান্ত্ৰিক চৰকাৰ এবিধ অতি পুৰণি চৰকাৰ। অতীত কালত এনেধৰণৰ চৰকাৰ প্ৰাধান্য বেছি আছিল। এই ধৰণৰ চৰকাৰ ৰজা সৰ্বসৰ্বা। ৰাজতন্ত্ৰত ৰজা হৈছে সৰ্বসৰ্বা। অৱশ্যে ৰজাক শাসন কাৰ্যত সহায় কৰাৰ বাবে ইয়াতো মন্ত্ৰী পৰিষদ থাকে। আইন, শাসন, বিচাৰ সকলো বিভাগৰ মুৰব্বী হ'ল ৰজা। তোমালোকে অসমৰ ইতিহাস পঢ়িলে আহোম ৰজাসকলৰ বিষয়ে জানিবা। তোমালোকে ইতিহাস পঢ়িলে আহোম ৰজাসকলৰ বিষয়ে নিশ্চয় জানিব পাৰিবা। আহোম ৰজাসকলে প্ৰায় 600 বছৰ বয়সত কি কৰিছিল? অসমত ৰাজত্ব কৰিছিল। স্বৰ্গদেউ চুকাফা আহোম ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ পৰা প্ৰশ্ন হ'ব যে আহোম ৰাজ্য কোনে স্থাপন কৰিছিল? তেতিয়া তোমালোকে উত্তৰটো কি লিখিবা? স্বৰ্গদেউ চুকাফাই। তেওঁৰ ৰাজকাৰ্যত সহায় কৰিবলৈ মন্ত্ৰী পৰিষদ আছিল যদিও ৰজাৰ ক্ষমতা সবাতোকৈ বেছি আছিল। ৰজাই দেশৰ সকলো শাসন কাৰ্য চলাৰ বাবে এনেধৰণৰ শাসন ব্যৱস্থাক ৰাজতন্ত্ৰ বোলা হয়। ৰাজতন্ত্ৰৰ ৰজাৰ পুত্ৰ বা কন্যা উত্তৰাধিকাৰী সূত্ৰে ৰাজপাটত বহে। বৰ্তমানো ভূটান, ইংলেণ্ডত ৰাজতন্ত্ৰৰ প্ৰচলন আছে। অৱশ্য অতীতৰ ৰাজতন্ত্ৰ আৰু বৰ্তমানৰ ৰাজতন্ত্ৰৰ মাজত যথেষ্ট প্ৰভেদ আছে। নেক্সট হ'ল একনায়ত্ববাদ। একনায়ত্ববাদ কি? একনায়ত্ববাদ এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত শাসন ব্যৱস্থা। মানে ৰাজতন্ত্ৰ যেনেকৈ ৰজাই অকল শাসন কৰিব, ঠিক একনায়ত্ববাদত কি হ'ব যে এজনেই শাসন কৰিব। ই গণতন্ত্ৰতকৈ যথেষ্ট বেলেগ। জনসাধাৰণে যাতে চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে তাৰ বাবে কঠোৰ নিয়ম নীতিৰ ব্যৱস্থা ৰখা হয়। একনায়কজনে ব্যক্তিসকলৰ জীৱন সকলো ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰে। উদাহৰণস্বৰূপে ইটালীৰ মুছলিন, জাৰ্মানীৰ হিটলাৰ আদিৰ নাম উল্লেখযোগ্য। সমাজতন্ত্ৰ অন্য এক প্ৰকাৰৰ চৰকাৰ হৈছে সমাজতন্ত্ৰ। এই শাসন ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন বিচাৰে। কাৰণ ব্যক্তিৰ স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হয়। সেইবাবে এই ব্যৱস্থা চৰকাৰে সকলো ক্ষমতাৰ অধিকাৰী হয় আৰু উৎপাদিত বস্তুৰ বিতৰণো চৰকাৰে নিজে কৰে। যি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে তাকে সমাজতান্ত্ৰিক চৰকাৰ বোলে। তো তোমালোকক প্ৰশ্ন হ'ব পাৰে যে সমাজতান্ত্ৰিক চৰকাৰ কাক বোলে বা কি বুজা? তেতিয়া তোমালোকে এইটো লিখিবা যে যি চৰকাৰে সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাৰ যোগেদি সমাজত ন্যায় স্থাপন কৰিব বিচাৰে তাকে সমাজতান্ত্ৰিক চৰকাৰ বোলে। আমাৰ প্ৰতিবেশী চীন দেশ আৰু কিউবাত এনেধৰণৰ চৰকাৰ আছে। ঠিক আছে। তাত মানে কি হ'ব? জনসাধাৰণৰ মতামতৰ কোনো প্ৰয়োজন নাই। জনসাধাৰণে নিজৰ মতামত একদম দিব নোৱাৰিব। তাত কি হ'ব যে যাৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত অৰ্থনৈতিক সমতাটো যিটো থাকিব সেইটোৰ যোগেদিয়ে সমাজত এটা ন্যায় স্থাপন কৰে। ঠিক আছে, বুজি পাইছা? এতিয়া মনত ৰাখিবলগীয়া কথাসমূহ ইম্পৰ্টেণ্ট আছে। এইসমূহ তোমালোকে চাই ল'বা আৰু কুৱেশ্যন এনচাৰখিনি মই সকলো দি দিছোঁ। তোমালোকে সেই কুৱেশ্যন এনচাৰখিনি নিজৰ বহীত ধুনীয়াকৈ লিখি ল'বা। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভালে পাইছা। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু সকলোৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অসংখ্য ধন্যবাদ থাকিল। সকলোৱে ভালে থাকিব, সুস্থ থাকিব। থেংক ইউ।